ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজনৈতিক পৰ্যটক আখ্যা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ ৰাজনৈতিক পৰ্যটনস্থলী উত্তৰ পূৰ্বাঞ্চল বুলিও কয় পবিত্ৰ মাৰ্ঘেৰিটাই ন্যায় যাত্ৰাৰ পূৰ্বে পৰশুকুণ্ডত স্নান কৰিবলৈ আহ্বান কংগ্ৰেছ নেতাক সাংসদ দিলীপ শইকীয়াৰ মঙ্গলবাৰে সাংসদ দিলীপ শইকীয়াৰ বাসগৃহত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন ৰোগীয়া হিতাধিকাৰীক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা কংগ্ৰেছৰ আগন্তুক ন্যায় যাত্ৰা কাৰ্যসূচী সম্পৰ্কত পবিত্ৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছক কটাক্ষ অসম আন্দোলনত অসমীয়া যুৱকক গুলিয়াই মৰা মিজোৰামৰ বোমা বিস্ফোৰণ জৰং ওদালগুৰিৰ গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি ন্যায় যাত্ৰাৰ সময়ত এই ঘটনাসমূহৰ বিষয়ে অসমৰ জনসাধাৰণক উত্তৰ দিবলৈ আহ্বান জনায় মঙ্গলবাৰ লোকেশ্বৰ বৰুৱাৰ ৰিপৰ্ট ইছা 24x7 ৰাকেশ শৰ্মা তাৰপিছত আহিব মিলুল দাস নগাঁও পিপিলা ৰঞ্জন ৰাকেশ অংকশ শইকীয়া তাৰপিছত আহিব নিতুমণি কলিতা আহিব দীপালী দেৱী পিপিলা তাৰপিছত আহিব বিনয় কুমাৰ শৰ্মা আহিব নিতুমণি কলিতা তাৰপিছত আহিব দীপালী দেৱী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খৰ্গে ডাঙৰীয়াই যোৱা কেইখনমান নিৰ্বাচনত যেতিয়া ইলেকশ্যনৰ ৰিজাল্টৰ কথা কৈছিল মণিপুৰ ইলেকশ্যন বা আমাৰ হেৰিৰ ইলেকশ্যন আমাৰ নাগালেণ্ডৰ ইলেকশ্যন মেঘালয়ৰ ইলেকশ্যন তেতিয়া তেওঁলোকে কৈছিল এইবিলাক ৰাজ্যত ইলেকশ্যন জিকি কি হ'ব এইবিলাক সৰু সৰু ৰাজ্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকক নচাত কৰাৰ নিচিনা কথা কৈছিলে সৰু ৰাজ্যবিলাক হত্যা কৰিছে এই জেগাৰ পৰা যদি ৰাহুল গান্ধীয়ে এতিয়া এই ধৰণৰ যাত্ৰা কৰে ন্যায় যাত্ৰা ইমান যে অন্যায় কৰিছে তাৰ প্ৰথম প্ৰায়শ্চিত্ত কৰক কংগ্ৰেছে ৭০ বছৰ কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অন্যায় অবিচাৰ যিমান পাপ মহাপাপ কৰিছে তাৰ প্ৰথম প্ৰায়শ্চিত্ত কৰক পৰশুৰাম কুণ্ডত যাওক তাত গা ধুওক যিমান ভাৰতবৰ্ষৰ তীৰ্থক্ষেত্ৰ আছে তাত গৈ উত্তৰ পূৰ্বাঞ্চলক কৰা অন্যায়ৰ বাবে তেওঁলোকে প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ এই ন্যায় অন্যায় প্ৰদান কৰি এতিয়া ঘৰিয়ালৰ চকু পানী টকা হাতীৰ যেনেকৈ দাঁত দুটা থাকে খোৱা দাঁত বেলেগ দেখুওৱা দাঁত বেলেগ এই উত্তৰ পূৰ্বাঞ্চলক ইমান অন্যায় কৰাৰ পিছত আকৌ বকোচাত লোৱাৰ এটা নাটক ৰচনা কৰিবৰ কাৰণে ৰাহুল গান্ধীয়ে এই ন্যায় যাত্ৰাৰ মানে আয়োজন কৰিছে গতিকে মই প্ৰথম ৰাহুল গান্ধী কংগ্ৰেছ পাৰ্টিক 760জন ডেকা যুৱক যুৱতীক যে গুলিয়াই মাৰিলে তাৰ কাৰণে প্ৰায়শ্চিত্ত তাৰ কাৰণে ক্ষমা খোজক কংগ্ৰেছে তাৰপিছত অসমত যাত্ৰা কৰক ন্যায় যাত্ৰা গতিকে অন্যায় কৰি হাজাৰ হাজাৰ আমাৰ মানে সাধাৰণ খিলঞ্জীয়া অসমীয়া উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকক হত্যা কৰি সন্ত্ৰাসবাদ ভ্ৰষ্টাচাৰ ব্যভিচাৰ বাংলাদেশীক ৰঙা দলিচা পাৰি দি যি অন্যায় অবিচাৰ কৰিছিল তাৰ প্ৰায়শ্চিত্ত প্ৰথমে কংগ্ৰেছ কৰিব লাগে তাৰপিছতে ন্যায় যাত্ৰা কৰিব লাগে চাওক মংগলদৈত আজি দলীয় কাৰ্যসূচীত আহিছিলোঁ ঠিক সেইদৰে আমাৰ স্থানীয় সাংসদে বিগত সময়ছোৱাত ৩,০০০ লোকক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেখেতে যৎপূৰ্ণাস্তি সহায় কৰিবলৈ চেষ্টা কৰিছে বিশাল ধনৰাশি নহয় যদিও আমি মুখ্যমন্ত্ৰী মহোদয়ৰ অনুপ্ৰেৰণাৰে বিপদগ্ৰস্ত পৰিয়ালসমূহত তেওঁ ৰোগাক্ৰান্তই হওক বা দুৰ্ঘটনাগ্ৰস্ত হওক সদায় এষাৰ সহমৰ্মিতাৰ মাত দিবলৈ আমি সহযোগিতাৰ হাত আগবঢ়াবলৈ সদায় থিয় হওঁ তাৰ উদাহৰণস্বৰূপে আজি বহু শতাধিক পৰিয়াল আজি একত্ৰিত হৈছে সন্মানীয় সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকে লৈ যৎপূৰ্ণাস্তি সহায় কৰিবলৈ চেষ্টা কৰাইছে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণাৰে কেৱল মংগলদৈ লোকসভাতে আমাৰ শ্ৰীযুত শইকীয়া ডাঙৰীয়াই ৩,০০০ লোকক এইদৰে সহযোগিতা আগবঢ়াইছে আৰু এই বিপদৰ সময়ত মাত এষাৰ দিয়াটো আমাৰ এক নৈতিক কৰ্তব্য বুলি আমি আজি ইয়াত থিয় দিছোঁ এইখিনি আমাৰ মূল উপলক্ষ্য কম নিৰ্বাচনত চাওক অসমৰ জনগণে সদায় নৰেন্দ্ৰ মোদীৰ সৈতে আছে অসমৰ জনগণ সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে
মই এইটোৱে ক'ব পাৰোঁ 12খন আসন মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আপোনালোকৰ সংবাদ মাধ্যমে কোৱাৰ দৰে প্ৰতিটো ছাৰ্ভে কোৱাৰ দৰে আনকি বিৰোধীয়ে স্বীকাৰ কৰাৰ দৰে 12খন আসনত আমি জয়লাভ কৰিম 3খন আসনত UDF কংগ্ৰেছ তেওঁলোকৰ মিত্ৰজোঁটৰ সৈতে বিজেপি মিত্ৰজোঁটৰ প্ৰতিদ্বন্দ্বিতা হ'ব গতিকে সিদ্ধান্ত অসমবাসীয়ে লৈ পেলাইছে আমাৰ ক'বলগীয়া নাই আৰু ৰাহুল গান্ধীৰ আগমন তেওঁ কিবা ন্যায় যাত্ৰা কৰিব বুলি কৈছে কেইটামান সৰু প্ৰশ্ন আমাৰ অসমবাসীয়ে তেওঁক সুধিব যে প্ৰথমতে ন্যায়ৰ প্ৰশ্নটোতে এইটো কি ন্যায় যে 855 জন লোকক কংগ্ৰেছৰ আমোলত 79 পৰা 85 লোকে গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে সেই ন্যায় প্ৰশ্নটো উত্তৰ দিব লাগিব উত্তৰ পূবৰ অভিন্ন অংগ বৰ অসমৰ মিজোৰামত নিজৰ ৰাষ্ট্ৰৰ অধীন পৃথিৱীত ক'তো এনেকুৱা ঘটনা নাই নিজৰ ৰাষ্ট্ৰৰ ভিতৰতে বোমা পেলাইছিল কংগ্ৰেছ চৰকাৰে তাৰ ন্যায় লাগিব এই মংগলদৈত থিয় হৈ আছে ওদালগুৰি মংগলদৈত এই মংগলদৈৰ পৰা কোকৰাঝাৰ পৰ্যন্ত কংগ্ৰেছৰ পৰিচালনাত মাহেকে পক্ষকে আগতে আমাৰ নিজৰ ভাই ভাইৰ মাজত কাজিয়া হৈছিল গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষত হাজাৰ লোক গৃহহীন হৈছিল শ মানুহ মৰি গৈছিল সেই ন্যায়ৰ প্ৰশ্ন উত্তৰ দিব লাগিব ৰাহুল গান্ধী তথা কংগ্ৰেছে গতিকে কংগ্ৰেছৰ আৰু এটা কথা তেওঁৰ এটা টুইট চালে হৈ গ'ল তেওঁৰ যিটো ভাৰতৰ যিটো মানচিত্ৰ তেওঁ ভাবে তেওঁ গুগল কৰিলে টুইটত পাব তেওঁৰ ভাৰতবৰ্ষৰ ৰাহুল গান্ধী টুইটত আছে যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা বংগলৈকে পশ্চিমবংগলৈকে অৰ্থাৎ তেওঁ গান্ধী বাদ্ৰা পৰিয়ালে কংগ্ৰেছে অসম বা উত্তৰ পূব বুলি যে বেংগলৰ পিছফালে আছে সেইটো তেওঁলোকে নাজানে ৰাজহুৱাভাৱে আপুনি গুগল কৰিলে আপুনি টুইটত পাব যিগৰাকী ব্যক্তিয়ে অসম ক'ত আছে নাজানে তেনেধৰণৰ পৰ্যটক আমি তেওঁলোকক ৰাজনৈতিক পৰ্যটক বুলি কওঁ পলিটিকেল টুৰিষ্ট most welcome to Assam they can have a beautiful photo shoot here they can see the progress done by under the leadership of Dr. Himanta Biswa Sharma নেতৃত্বত নৰেন্দ্ৰ মোদী দেৱৰ সহযোগিতাৰে কিদৰে অসম আজি প্ৰগতিৰ পথত আগবাঢ়িছে গাঁৱৰ বাট পথ বাগান চৰ অঞ্চল তেওঁ চাওক আমি স্বাগতম জনাইছোঁ তেওঁলোকক ফটোশ্বুট কৰিব তেওঁলোকে পাৰে আমি বনোৱা পথেৰে তেওঁ খোজ কাঢ়িব পাৰে তেওঁলোকে এই শান্তিময় পৰিৱেশত তেওঁলোকে শোভাযাত্ৰা কৰি যাব পাৰে যদিও মানুহৰ সংখ্যা তেনেই কম তথাপি তেওঁলোক আহক পলিটিকেল টুৰিষ্ট হ'লেও অতিথি দেৱ ভৱ we welcome the political tourists under the leadership of Rahul Gandhi and Team Congress we welcome them